যে যোৱা প্ৰায় লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা মই বিজেপিত যাম বুলি বা বিজেপিলৈ আহিব লাগে বুলি বা উপমুখ্যমন্ত্ৰী দিম বুলি এই ধৰণৰ বিভিন্ন আলোচনা চলি আছে। আৰু লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাকৈ ঘোষণা কৰিছিলে যে ভূপেন বৰা আহিলে উপমুখ্যমন্ত্ৰী বনাম, যিটো কাৰণে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানহানি কেছ সেই সময়ত দিবলগীয়া এটা পৰিস্থিতি হৈছিল। আৰু মই ইতিমধ্যে বেংগলোৰত যেতিয়া ল'ৰাৰ এডমিশ্যনৰ কাৰণে গৈছিলোঁ তেতিয়া ইয়াত কিছু প্ৰচাৰ চলিছিলে যে বেংগলোৰ গৈছে তাতে চাগিলে বিজেপিত জইন কৰা। মই এষাৰ কথা কওঁ, মই এজন সাধাৰণ কৃষকৰ পৰিয়ালৰ ল'ৰা আৰু দেউতা MV স্কুলৰ হেডমাষ্টাৰ আছিলে। খুব সাধাৰণভাৱে গাঁৱৰ এটা পৰিৱেশত ডাঙৰ হৈ পেলাই অসমৰ ৰাজনীতিত এটা নিজৰ জেগা, নিজৰ স্থান এটা মই সৃষ্টি কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ আৰু মৰমত সমৰ্থ হৈছোঁ। আৰু সেইকাৰণে মই সদায় কৈ আহিছোঁ যে অসমৰ মানুহে বেয়া পোৱা, অসমৰ মানুহে মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা ৰাখিছে, যিটো মৰম আৰু আশীৰ্বাদ ৰাখিছে, সেইখিনি কমিব পৰা কোনো কাম মই কেতিয়াও নকৰোঁ, কোনো কাম নকৰোঁ। বিজেপিয়েও মোক কৈছে আহক, কংগ্ৰেছেও 2-4জন, কংগ্ৰেছৰ নাই, মোৰ ৰাজহুৱাভাৱে কৈছে, আপোনালোকে দেখিছে, মোক কোনো ভিতৰুৱাকৈ কোনো যোগাযোগ কৰা নাই। ৰাজহুৱাকৈ 2-4জনে বিজেপিয়ে কৈছে আৰু আমাৰ কংগ্ৰেছেও 2-4জনে ভিতৰুৱাকৈ উলিয়াই দিয়ে যাবগৈ বুলি। গতিকে এইটো এনেকুৱা নহয় যে ক'ৰবাত যোগাযোগ আছে, এচাম অত্যুৎসাহী মানুহ থাকে আৰু তাতে 2-এটা পৰ্টেল টিভিয়ে সেইটো আগভাগ লয় মানে, আৰু সেই 2-এটা পৰ্টেলে মোক আগৰ পৰাই বেয়া পায়। গতিকে তাৰ মাজত মই এষাৰ কথাই কৈ গ'লোঁ যে যিটো অসমৰ ৰাজনীতিত যোৱা 4টা বছৰে চৰকাৰখনক সন্মুখৰ পৰা ৰাইজৰ কণ্ঠ হিচাপে যিখিনি কথা মই ক'ব লাগে সেইখিনি মই একেবাৰে খোলাখুলিকৈ নিৰ্ভীকভাৱে মই ৰাজহাড় পোন কৰি কৈ আহিছোঁ। এতিয়া মোৰ 55 বছৰত ভৰি দিব, এতিয়া মই ৰাজহাড় বেকা কৰি মানে এনেকৈ কথা কোৱাৰ বয়স আৰু সময় নাই। মই যেনেকৈ আছোঁ তেনেকৈ আপোনালোকে মোক থাকিবলৈ দিয়ক আৰু আপোনালোকে চাই থাকক, পৰ্যবেক্ষকৰ দায়িত্বত থাকক আৰু আপোনালোকে মোক কৈ থাকিব কি ভাল হয় কি বেয়া হয়। যে মোৰ বিহপুৰীয়া মোৰ কৰ্মভূমি, ৰঙানদী মোৰ জন্মভূমি। মই বিহপুৰীয়াক কেতিয়াও পাহৰিব নোৱাৰোঁ, বিহপুৰীয়াক কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ বিহপুৰীয়া নোহোৱা হ'লে আজি হয়তো মোৰ এই পৰিচয় নহ'লে। আৰু ৰঙানদী মোৰ জন্মভূমি, মোৰ 2টা জেগাৰ প্ৰতি দায়িত্ব আছে। আৰু মই দেউতাই বিচাৰিছিলে যে মই ৰঙানদীৰ ৰাইজকো সেৱা কৰিব লাগে, সেই সুযোগ মই এইবাৰ বিচাৰিছোঁ। দলে আৰু ৰাইজে নিশ্চয় দিব আৰু সেই সুযোগ সদব্যৱহাৰ